নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছোঁ। তো আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম যে আসাম পুলিচৰ নতুন ভেকেঞ্চিৰ ওপৰত বা নতুন ভেকেঞ্চি আমাৰ কি আহিব আৰু তাৰ ওপৰত আমি আলোচনা কৰিম। আৰু আজি যিহেতু আপোনালোকে নিশ্চয় গম পাইছে, আমাৰ আজিৰ পৰা 3 দিনৰ আগত বা 2 দিনৰ আগত আমাৰ CM ছাৰে নিজ ফেচবুকৰ যোগেদি প্ৰকাশ কৰিছে আমাৰ 4,000টা আসাম পুলিচৰ পদ মুকলি হ'ব। তো সকলোৱে গমে পাইছে আৰু কেতিয়া হ'ব, কেনেকৈ মুকলি হ'ব আৰু কি বিভাগৰ মুকলি হ'ব, গোটেইখিনি আমি ইয়াতে হেড কৰিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো এই নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমি মূল তন্ত্ৰমন্ত্ৰলৈ আহোঁ। এতিয়া আমাৰ নতুন ভেকেঞ্চি আমাৰ কি আহিব গোটেইখিনি হয়তো আপোনালোকে নিশ্চয় গম পাব। নতুন ভেকেঞ্চি আমাৰ কি আহিব গোটেইখিনি আপোনালোকে নিশ্চয় গম পাইছে। আৰু নতুন ভেকেঞ্চি আমাৰ বহু ল'ৰা ছোৱালী এতিয়া ভিডিঅ' বনাই আছে যে আসাম পুলিচৰ ABUP আহিবগৈ বুলি আৰু ফৰেষ্ট গাৰ্ডৰ আহিব বুলি। চ' যিহেতু আসাম পুলিচ বুলি লিখিছে, আসাম পুলিচ বুলি এটা লিখাৰ লগে লগে মানে এটা পুলিচ ডিপাৰ্টমেণ্টৰ এটা গুচি যায় পুলিচ ডিপাৰ্টমেণ্টৰ এটা যিকোনো এটা গৃহ বিভাগৰ এটা খাকী ড্ৰেছৰ এটা পুলিচৰ বিভাগত এটা গুচি যায়। আপোনালোকৰ তাতো আপোনালোকৰ ফৰেষ্ট গাৰ্ডো ওলাব পাৰে, আপোনালোকৰ জেল ৱাৰ্ডাৰ পষ্টো আহিব। মই 100% গাৰাণ্টি দিব পাৰোঁ। এক্সাইজৰ পষ্টো আহিব, যিহেতু মই এক্সাইজৰ যোনখিনি মোৰ লগৰ এটা এক্সাইজত কৰিছিলে, তেওঁ কৈছে যে তেওঁলোকৰ অফিচিয়েলি যোনটো অফলাইন অফিচিয়েল যোগেদি তেওঁলোকৰ মানে এক্সাইজ ডিপাৰ্টমেণ্টৰ কিছুমানে প্ৰমোশ্যন হৈ গৈছে আৰু কিছুমানে ৰিটায়াৰ হৈছে, তাৰ ভেকেঞ্চিখিনিও খালী হৈ আছে। এইবিলাকো মানে গভৰ্ণমেণ্টক জনাই দি তেওঁলোকে এইটো পষ্ট মুকলি কৰি দিয়া হ'ব। এই 4,000টাৰ ভিতৰতে তাতো মানে এক্সাইজৰ থাকিব, জেল ৱাৰ্ডাৰ থাকিব, আপোনালোকৰ ফৰেষ্ট গাৰ্ডো থাকিব কিছু সংখ্যক পষ্ট, আৰু ফৰেষ্ট বেটেলিয়ান বুলি কয় যোনটো APF বুলি কয় চমুকৈ, আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, আৰু এইখিনি পষ্টো আপোনালোকৰ ওলাব পাৰে। আৰু কামাণ্ডোটো ওলোৱা চান্সটো মই ক'ব নোৱাৰোঁ এতিয়ালৈকে, কাৰণ কামাণ্ডো এবছৰ আহিছিলে, হয়তো আপোনালোকে নিশ্চয় গম পাই যে 164টা কামাণ্ডো পষ্ট ওলাইছিলে। আৰু তাৰ যেতিয়া ইণ্টাৰভিউ পাতিছিলে, ইণ্টাৰভিউ শেষ হোৱাৰ পাছত যেতিয়া আপোনালোকে বহু ল'ৰা ছোৱালীয়ে হয়তো ভিডিঅ' বনাইছিলে কামাণ্ডো পষ্ট তাৰ পৰা আকৌ বঢ়াবগৈ, তাৰ পৰা 164ৰ পৰা তাতকৈ আকৌ ডাবুল বঢ়াবগৈ বুলি বহুতেই ভিডিঅ' বনাইছিলে, বহুতেই কৈছিলে। তো নবঢ়াই লাষ্টত গৈ আমাৰ CM ছাৰে এটা লাইভ ভিডিঅ'ৰ যোগেদি কৈছিলে এতিয়া কামাণ্ডো পষ্টৰ কোনো ধৰণৰ এতিয়া বঢ়োৱা নহ'বগৈ, ভেকেঞ্চি আহিলে নতুনকৈ ভেকেঞ্চি আহিব পাৰে। তো এইবছৰ যোনটো 4,000 প্লাছ, এতিয়া আপোনালোকে নিশ্চয় গম পাইছে 4,000টা প্লাছ যোনটো আমাৰ আসাম পুলিচত নতুনকৈ ভেকেঞ্চি আহিবলৈ গৈ আছে এইবাৰ, তাৰ মাজতে হয়তো আমাৰ কামাণ্ডো পষ্ট হয়তো ওলাব পাৰে 100 প্লাছ বা এনেকুৱা 150 প্লাছ ওলাব পাৰে, আপোনালোকে নিশ্চয় গম পাইছে। আৰু যদি আপোনালোকৰ কামাণ্ডো যদি নতুনকৈ গঠন কৰা হয়, তেনেহ'লে আপোনালোকৰ কামাণ্ডো ভেকেঞ্চি 500মান প্লাছ আহিব লাগে মোৰ মতে যদি নতুনকৈ গঠন হয় কামাণ্ডো বেটেলিয়ান। যিহেতু আপোনালোকে নিশ্চয় গম পাইছে এতিয়া কামাণ্ডো অলাচামত এতিয়া আমাৰ আসাম ব্লেক কামাণ্ডো 6টা বেটেলিয়ান আছে। এটা ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, 4, 5, 6 আছে। এতিয়া যদি 10টা কামাণ্ডো বেটেলিয়ান গঠন কৰিব যায় চৰকাৰে বা আমাৰ গৃহমন্ত্ৰী বা গৃহ বিভাগৰ, তেতিয়াহ'লে আমাৰ নতুন ভেকেঞ্চি অহাটো কাটাং কামাণ্ডোৰ নতুন ভেকেঞ্চি অহাটো। তো এইখিনি কথা হয়তো আপোনালোকে নিশ্চয় গম পোৱাটো দৰকাৰ হয়, কাৰণ আমি এতিয়াৰ পৰা ল'ৰা ছোৱালীসকলে এতিয়াৰ পৰা প্ৰেক্টিচ কৰি আছে কিছুমানে, বা এতিয়াৰ পৰা হয়তো প্ৰিপেৰেশ্যন কৰি আছে আমাৰ আসাম কামাণ্ডোৱে হওক বা আসাম পুলিচ ABUPয়ে বা ফৰেষ্টৰে হওক বা জেল ৱাৰ্ডাৰে হওক বা এক্সাইজৰে হওক বা ফৰেষ্ট বেটেলিয়ানে হওক, গোটেইখিনি হয়তো আমি ইণ্টাৰভিউৰ কাৰণে এতিয়াৰ পৰা আমি প্ৰস্তুতি চলাব লাগিব, আমি পঢ়িব লাগিব। অকল আমি দৌৰিলেহে নহ'ব, আমি পঢ়াটো ইম্পৰ্টেণ্ট দিব লাগিব, পঢ়াটো খুব গুৰুত্বপূৰ্ণ দিব লাগিব। এইটো কাৰণে আপোনালোকে চবফালে কামটো কৰি যাওক এতিয়াৰ পৰা। কাইলৈ যদি আমি পটককৈ যদি ইণ্টাৰভিউ এডভাৰটাইজমেণ্ট যদি আহে এপ্লাই কৰি আপোনালোকে পটখিনি এক্সেলেণ্টটো মাৰিব পাৰে বা আপোনালোকে এক্সামটো কোৱালিফাই কৰিব পাৰে। তো এইটো কাৰণে আপোনালোকে আজিকালি গমেই পাইছোঁ প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে এতিয়া বহুত এটা মাৰ্ক লৈ আনেগৈ। আপোনালোকে নিশ্চয় গম পাইছে আজিকালি কোৱালিফাইটো কাম নিদিয়া হৈছে, আপোনালোকৰ এক্সেলেণ্ট চবতে মাৰিবলগীয়া হৈছে আৰু চবেই এক্সেলেণ্টে চেষ্টা কৰি আছে। এতিয়া এনেকুৱা যুগ হৈছে যে আপোনালোকৰ যোনখিনি ল'ৰা ছোৱালী হয়তো এতিয়া বহু ল'ৰা ছোৱালী হয়তো প্ৰেক্টিচত এনেকুৱা দৌৰাত হৈছে যে আপোনালোকৰ মানে 20ৰ ভিতৰত আপোনালোকৰ 16, 17 এনেকৈ পাই যায়। সেইটো কাৰণে আপোনালোকে খুব যোনটো কাম কৰিছা বা দৌৰিছা যদি ভালকৈ দৌৰা, যদি মন দি দৌৰি থাকা, এবাৰ লাষ্ট বা এবাৰ মই পামেই বুলি একদম নিজৰ ওপৰত বিশ্বাস ৰাখি দৌৰি থাকক, বা নিজৰ ওপৰত আস্থা ৰাখি আপোনালোকে কেতিয়াও নিজৰ ওপৰত কেতিয়াও মন হেৰি নিদিবা, মন ভাগি নিদিবা। তো আপোনালোকে ধৰি থাকিবা, আপোনালোকে চেষ্টা কৰি থাকিবা। মই এইখিনি আপোনালোকক কামনা দিছোঁ বা আপোনালোকক এটা
অনুমোদন দিছোঁ যে আপোনালোকৰ অহা দিনকেইটা যদি আপোনালোকৰ যদি ভালকৈ যায়, যদি মোৰ ভিডিঅ' যদি চাই আপোনালোকৰ যদি অকণমান যদি এক্সপিৰিয়েঞ্চ আহে, মই 100% গাৰাণ্টি দিব পাৰোঁ আপোনালোকে যদি মোৰ কথাখিনি যদি ফ'ল' কৰি থাকে আপোনালোকে 100% মই ক'ব পাৰোঁ আপোনালোকে চিলেক্ট হোৱাটো চান্স এটা আছে। আৰু মই এইখিনি কথা কৈ থ'লোঁ আৰু সেইটোৱে আছিলে। আপডেটবিলাক লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো বাই বাই, নেক্সট ভিডিঅ' লগ পাম।